আপোনাৰ বা আপোনাৰ পৰিচিত কাৰোবাৰ যদি চকু ঘনে ঘনে বন্ধ হয়, টিপটিপিয়াই থাকে, কঁপি থাকে, সাধাৰণতে সেইটো নিজে নিজে ভাল হৈ যায়। কিন্তু কেতিয়াবা দীৰ্ঘদিনে যদি এনেকুৱা হৈ থাকে, ডেইলি বাৰেপতি হৈ থাকে, আপোনাৰ ডেইলি কাম কাজত বাধা দিছে, অসুবিধা কৰিছে, তেতিয়াহ'লে এইটো হ'ব পাৰে ব্লেফাৰস্পাজম। আৰু সেনেকুৱা হ'লে আপোনালোকে স্কিন ডক্টৰ নহয়, আপোনালোকে আই স্পেচিয়েলিষ্ট বা অপথেলমলজিষ্টৰ কাষ চাপে। ৱেইট, কিন্তু আপোনালোকৰ মনত প্ৰশ্ন আহিছে যে মইতো এজন স্কিন স্পেচিয়েলিষ্ট, দেন আপোনালোকে ভাবিছে যে মই কিয় কৈ আছো চকুৰ কথা। ৱেল, তাৰ আগতে মোৰ নিজৰ ইন্ট্ৰডাকশ্যন দি লওঁ। মোৰ নাম ডক্টৰ মানালী, MD ডাৰ্মাটলজিষ্ট, আপোনাৰ ডিজিটেল স্কিন ডক্টৰ। আহক আমি কথা পাতো ব্লেফাৰস্পাজমৰ কথা কিয় আজি মই পাতিছো। লেটছ ফাইণ্ড আউট ৱাই। কেতিয়াবা বেছি ভাগৰ লাগিলে, অতিপাত ষ্ট্ৰেছ হ'লে, চাহ কফি ইত্যাদি বেছিকে গ্ৰহণ কৰিলে, মানে কেফেইন ইনটেক যদি বেছিকে কৰা হয়, তেতিয়া চকু ফৰফৰাব পাৰে। আৰু সেইটো নৰ্মেল হয়, অলপ পিছতে ঠিক হৈ যায়। আই টুইচিং বুলি কওঁ, আৰু সেইটো ইউনিলেটাৰেল, মানে অকল এটা চকুৱে ইনভলভ কৰে। কিন্তু যদি ব্লেফাৰস্পাজম হৈছে, যিটো এটা কণ্ডিশ্যন হয়, সেইটো হ'লে সেইটো আকৌ দুটা চকুৱে ইনভলভ কৰে, দুটা চকু বাইলেটৰেলি ইনভলভ হ'ব। আৰু সেইটো এনেকুৱা লাগিব যে দেখিলে যে আপোনাৰ ফ'ৰ্চফুলি আপুনি চকুটো বন্ধ কৰি আছে, খুলি আছে, কিন্তু তাত কোনো ধৰণৰ ফ'ৰ্চ নাথাকে। সেইটো ইনভলেণ্টাৰীলি, মানে নিজে নিজে চকুটো বাৰেপতি বন্ধ আৰু খোল খায়। ব্লেফাৰস্পাজমৰ কাৰণ কি হয়? স্পেচিফিক কোনো কাৰণ নাই যদিও ইয়াৰ কজ আননোন, কিন্তু এইটো হয় ব্ৰেইনৰ পৰা ছিগনেলটো যদি ঠিকমতে চকুলৈ আহি নাপায়। আমাৰ ব্ৰেইনে গোটেই আমাৰ ফিজিকেল এক্টিভিটি, আমাৰ মাংসপেশীৰ এক্টিভিটি, আমি হাত খোলা বন্ধ কৰা, আমি যি ৰেগুলাৰ এক্টিভিটি কৰি আছোঁ, আমাৰ ব্ৰেইনে সেইটো কণ্ট্ৰল কৰি আছে। আৰু সেই ব্ৰেইনৰ যদি কণ্ট্ৰলিং ছিগনেলটো যদি খেলি মেলি হয়, তেতিয়া এনেকুৱা ধৰণৰ আই মুভমেণ্টছ বা ব্লেফাৰস্পাজম হ'ব পাৰে। ইয়াৰ স্পেচিফিক কোনো কাৰণ নাথাকে যদিও কেতিয়াবা চকুৰ প্ৰব্লেমৰ কাৰণে হ'ব পাৰে, লাইক ড্ৰাই আইজ বা কৰ্নিয়াৰ প্ৰব্লেম হ'লে হ'ব পাৰে। আৰু সেইকাৰণে আণ্ডাৰলাইন কিছুমান যদি কাৰণ থাকে, সেইটো উলিয়াবলৈ আপোনালোকে চকুৰ ডক্টৰৰ ওচৰত যাব লাগে, অপথেলমলজিষ্টৰ ওচৰত গৈ আই চেকআপ এটা কৰাব লাগে, চ' ডেট ভিতৰৰ যিটো প্ৰব্লেম আছে সেইটো ৰুল আউট হয়, সেইটো উলিয়াব পাৰে। আৰু সেইটো যদি ঠিক কৰে, কেতিয়াবা ব্লেফাৰস্পাজম ভাল হৈ যায়। কেতিয়াবা যেনেকৈ ক'লো মইতো ব্ৰেইনৰ ছিগনেলটো মেলফাংচন হোৱাৰ কাৰণে হয়, কেতিয়াবা সেইটো ব্ৰেইনৰ টিউমাৰৰ কাৰণে, বা ব্ৰেইনত কোনোবা কিবা ধৰণৰ দুখ পালে, লাইক ৰোড ট্ৰাফিক এক্সিডেণ্টত যদি হেড ইঞ্জুৰি হৈছে, বা ব্ৰেইনত টিউমাৰ থকাৰ পিছত চাৰ্জাৰী কৰিলে, বা পাৰ্কিনছন্স ডিজিজ, সেনেকুৱা কিছুমান নিউৰলজিকেল প্ৰব্লেম থাকিলেও ব্লেফাৰস্পাজম হয়। আৰু তেতিয়া আপোনালোকে নিউৰলজিষ্টৰ কাষ চাপিব লাগে। হ'ব পাৰে আপোনাক এটা MRIও ছাজেষ্ট কৰিব পাৰে তেওঁলোকে। বাট এইটো ইউজুৱেলি ক্লিনিকেলি ডায়েগন'জ কৰা হয়, কোনো ধৰণৰ ব্লাড টেষ্ট বা ইনভেষ্টিগেশ্যন দৰকাৰ নপৰে। আৰু এচেঞ্চিয়েল ব্লেফাৰস্পাজম যেতিয়া কোনো ধৰণৰ কজ নাথাকে, আণ্ডাৰলাইন কজ স্পেচিফিক তেনেকুৱা নাই, জাষ্ট আমি ফ'কেল ট্ৰিটমেণ্ট দিব লাগে, মানে আমি সেই ঠাইৰ মাচলটো আমি কণ্ট্ৰল কৰিব লাগে। কণ্ট্ৰল কৰিলে যেতিয়া আমি গম পাম যে এই মুভমেণ্টটো আমি কমাব পাৰোঁ, তেতিয়া ডাৰ্মাটলজিষ্ট এজনে ইনজেকশ্যন বা বটুলিনাম টক্সিন, যিটো বটক্স বুলি কওঁ, সেই ইনজেকশ্যনটোৰ দ্বাৰাই কি কৰে, এই এক্সেচিভলি যিটো কণ্ট্ৰেক্ট কৰি থকা মাংসপেশীটো, সেইটো পেৰালাইজ কৰোঁ। পেৰালাইজ কৰিলে অট'মেটিকলি যিটো এক্সেচিভলি মুভমেণ্ট কৰি আছিলে, সেই মুভমেণ্টটো কমি যায়। আৰু এইটোৰ এফেক্টটো লাষ্ট কৰে ইউজুৱেলি 2 to 3 months। কেতিয়াবা এইটো পেচেণ্ট টু পেচেণ্ট ভেৰি কৰে, চিভিয়াৰিটিটোৰ ওপৰতো ডিপেণ্ড কৰে, কেতিয়াবা 6 মাহলৈকেও যায়, কিন্তু আকৌ এবাৰ এইটো ইনজেকশ্যনটো ল'ব লগা হয়। কেতিয়াবা কি হয়, বহুত বেছি যদি চিভিয়াৰ হৈ যায়, তেতিয়া 1 মাহৰ ভিতৰতে আকৌ এবাৰ ইনজেকশ্যন ল'ব লগা হ'ব পাৰে। আৰু সেনেকুৱা চিভিয়াৰ কেছত কেতিয়াবা আই স্পেচিয়েলিষ্ট এজনে চাৰ্জাৰীও প্লেন কৰিব পাৰে। চাৰ্জাৰী লাইক অৰ্বিকুলাৰিছ মাইক্টমি, য'ত এই আই লিডছৰ মাচলটো, পেশীটো কাটি পেলাই উলিয়াই দিয়ে, চ' ডেট ইয়াৰ কণ্ট্ৰেকশ্যনটো নহয়, ইয়াৰ এফেক্টটো কমি আহে। কেতিয়াবা নিউৰলজিষ্ট বা নাৰ্ভৰ ডক্টৰে আপোনাৰ এণ্টিকলিনাৰ্জিক্স বা কিছুমান নাৰ্ভৰ মেডিচিন দিব পাৰে যদি ব্ৰেইনৰ ডিফেক্ট ধৰা পৰে। ডাৰ্মাটলজিষ্ট ওচৰত কেতিয়া আহে বটক্স ল'বলৈ মানুহে, লাইক এই পেচেণ্টজন আহিছিলে মোৰ ওচৰত এচেঞ্চিয়েল ব্লেফাৰস্পাজম লৈ পেলাই, বহুত বেছি কণ্ট্ৰেকশ্যন আছিলে চকুত, তেওঁক মই বটক্সৰে ঠিক কৰিছোঁ। আমি এজ এ ডাৰ্মাটলজিষ্ট মুখৰ পেশীৰ গভীৰতা বা বটক্সৰ ড'জ, সুৰক্ষাৰ প্ৰতি আমি নলেজ ৰাখোঁ, সেইকাৰণে এনেকুৱা কিছুমান কেছ আমি ঠিক কৰিব পাৰোঁ।
য'ত কোনো আণ্ডাৰলাইং কজ নাই, য'ত কোনো আণ্ডাৰলাইং কাৰণ নাই ঠিক কৰিবলৈ, জাষ্ট আমি ফকেলি মানে সেই ঠাইখিনি মাচলটো আমি কণ্ট্ৰল কৰিব লাগে, সেনেকুৱা ক্ষেত্ৰত আমি এইবোৰ কেছ ডিল কৰিব পাৰোঁ। এণ্ড মন কৰিব ব্লেফাৰস্পাজমটো কোনো ধৰণৰ কিন্তু এটা কছমেটিক প্ৰব্লেম নহয়, যদিও কোনো কাৰণ নাথাকে। এইটো আপুনি কছমেটিক প্ৰব্লেম বুলি ভাবি নথ'ব, কাৰণ এইটো বহুত ধৰণৰ সমস্যা ক্ৰিয়েট কৰিব পাৰে আপোনাৰ ফিউচাৰত। দেখাত চকুটো সৰু যেন দেখা পায়, চকুটো আপুনি ভালকৈ খুলিব নোৱাৰিব, ইভেঞ্চুৱেলি আপোনাৰ চকুটো ড্ৰাই হৈ পৰিব। ড্ৰাই হোৱাৰ ফলত আপোনালোকে সদায় আৰ্টিফিচিয়েল টিয়াৰ্ছ বা আপোনালোকে আই ড্ৰপ লৈ থাকিব লাগে। ৰ'দত গ'লে বা এক্সেচিভ ছানলাইট পোহৰত আই টুইচিং মানে আইটো বেছিকৈ আৰু বেছি কণ্ট্ৰেক্ট কৰিব আৰু অসুবিধা কৰিব, সেইকাৰণে সদায় ডাৰ্ক গ্লাছ প্ৰিফাৰ কৰিব লাগে। ইনড'ৰ্ছ আপোনালোকে যে ফোন ইউজ কৰি আছে, অলপমান টিণ্টেড গ্লাছ ইউজ কৰিব সদায়, চ' ডেট আপোনাৰ ডে টু ডে লাইফটো অলপমান বেটাৰ হয়। কিন্তু এইটো আৰু কিছুমান গভীৰ সমস্যা কৰিব পাৰে, লাইক আপুনি যদি ড্ৰাইভ কৰি থাকে, ডেইলি আপোনাৰ ড্ৰাইভ কৰিব লাগে, আপোনাৰ যদি এনেকুৱা ব্লেফাৰস্পাজম বা কণ্ট্ৰেকশ্যন হৈ থাকে, তেতিয়া এক্সিডেণ্টৰো ভয় থাকে, ডেইলি এক্টিভিটি আপোনাৰ কাম কৰিবলৈ দিগদাৰ হ'ব। সেইবোৰ বাদ দিয়ক, আপোনাৰ টিভি চাওঁতে, আপোনাৰ লেপটপত যদি কাম থাকে, সেইবোৰ কৰিবলৈ আপোনালোকৰ দিগদাৰ হ'ব। চ' আপোনালোকৰ ডে টু ডে লাইফ হেম্পাৰ হৈ পেলাই এটা মেণ্টেল ষ্ট্ৰেছ বা আপোনাৰ মানসিক সম্ভাৱনা, মানসিক এটা বেমাৰ বা সৃষ্টি হ'ব পাৰে। সেইকাৰণে সোনকালে এটা ট্ৰিটমেণ্ট ল'ব। এইটো এটা মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চ হয়। বহুত আপোনালোকে হয়তো ডিফাৰেণ্ট ডক্টৰছ কনচাল্ট কৰিব লাগিব পাৰে, কিন্তু এইটো আপোনালোকে কণ্ট্ৰল কৰি ৰাখিব পাৰে কমপ্লিটলি। আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকৰ যদি বা ওচৰৰ মানুহৰ বা আপোনাৰ পৰিচিতৰ যদি কোনোবা কাৰোবাৰ যদি হৈ আছে এনেকুৱা সমস্যা, তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। চি ইউ চুন ইন মাই নেক্সট ভিডিঅ'। আজিলৈ ইয়াতে সামৰিছোঁ।